পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে প্ৰতি বছৰে যুটীয়াভাৱে এইবেলিও 10, 11 আৰু 12 জানুৱাৰীত এই মেলাৰ আয়োজন কৰা হৈছে। আমি আশা কৰিছোঁ এনেধৰণৰ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ মাধ্যমেৰে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে পশুপালনৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু এই উদ্যোগত অধিক মনোনিৱেশ কৰিব পাৰিব। তাই আমি নিশ্চিতভাৱে অৰিহণা যোগাবলৈ সক্ষম হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ইতিমধ্যে ৰাজ্যত পশুধনৰ উদ্যোগক নতুন গতি প্ৰদানৰ উদ্দেশ্যে কেইবাটাও অভিলাষী পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ কেইটামান অংশ হৈছে পঞ্চম পশুধন মেলা 2025। আমাৰ বিশেষকৈ আমাৰ লগত আমাৰ চেয়াৰমেন এলকো মনোজ শইকীয়া ডাঙৰীয়া আছে, আমাৰ MD আমাৰ ইয়াত আছে, তেওঁলোকৰ বা আমাৰ গোটেই এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোটেই কাৰ্যকৰ্তা তেওঁলোকৰ যে পজিটিভ যে চিন্তাধাৰা আৰু তেওঁলোকৰ যে এই যে পজিটিভ কাম কাজৰ জৰিয়তে আজি এটা কথা ক'বলৈ সুখী হৈছোঁ যে আমাৰ এলকো যি লাষ্ট 25 ইয়াৰ্ছ তাতে এই মেলাখন হোৱা নাছিলে, কিন্তু আমাৰ চেয়াৰমেন মনোজ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আশীৰ্বাদে এতিয়া কণ্টিনিউৱাছ প্ৰত্যেক বছৰ ইয়াত পশুধন মেলা অনুষ্ঠিত হয় আৰু প্ৰফিট মোটিভ যে ইউনিট যে কনচাৰ্ণ যে এলকো যে আজি এটা প্ৰফিট মোটিভ কনচাৰ্ণে তেওঁলোকে গঢ়লৈ উঠি আহিব পাৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ 3 দিনীয়াকৈ এই অনুষ্ঠিত হ'বলগীয়া পঞ্চম পশুধন মেলাত প্ৰায় 1.5 শতাধিক বিপণীয়ে ভাগ ল'ব। এই মেলাত উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। পশুধন মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন হাঁহ কুকুৰা আদিৰ লগতে ভিন ভিন প্ৰজাতিৰ প্ৰতীকী চৰাই প্ৰদৰ্শন দিয়া কৰা হৈছে। মেলাত ৰাজ্যৰ শ্ৰেষ্ঠতম পশুপালকলৈ 1 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে শ্ৰেষ্ঠ ম'হ পালক, ছাগলী পালক, গাহৰি পালক, উন্নত জাতৰ ঘাঁহ খেতিয়ক আৰু বাণিজ্যিক পশুপালকক ৰাজ্যিক আৰু জিলাভিত্তিক পুৰস্কৃত কৰা হ'ব। বিশেষকৈ পশুপালকসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। পশুপালন মেলা উপলক্ষে ডগ এণ্ড কেট শ্ব' ব্যৱস্থা কৰা হৈছে। কণী যুঁজ আৰু খোৱা প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। পশুপালনৰ ক্ষেত্ৰত সামগ্ৰিক উন্নয়ন আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি কাৰ্যাৱলীসমূহ এনেধৰণৰ যে আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে অসম পশুধন নিগমৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনি CM ফ্লেগশ্বিপ স্কিম প্ৰগ্ৰাম অধীনত ৰাজ্যখনত কণী আৰু গাহৰি মাংস উৎপাদনৰ স্বাৱলম্বী হোৱাৰ বাবে কাম আন্তৰিকতাৰে কৰি আছে। 2023-24 চনৰ ভিতৰত মুঠ 419 গৰাকী হিতাধিকাৰীক বাণিজ্যিক কণী উৎপাদনৰ বাবে 719 লাখ মিনছ 7,19,09,000 টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে। এনেদৰে গাহৰি মাংস উৎপাদনৰ বাবে 745 গৰাকী হিতাধিকাৰীক
8,08,000 টকা ৰাজসাহায্য প্ৰদান কৰা হয়। পশু চিকিৎসা সেৱা ক্ষীপ্ৰ কৰাৰ লক্ষ্যৰে পশুপালনসকলক গাহলিত চিকিৎসা সেৱা প্ৰদানৰ বাবে পশু চিকিৎসা এম্বুলেন্স মোবাইল মেডিকেল ভেটেনাৰী ইউনিট আৰু জৰিয়তে সকলো এলেকা সামৰি পশুধনৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা হৈছে। গাহৰিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যখনত হাইব্ৰিড চেউৰী পোৱালিৰ সংখ্যা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় গকুল মিছনৰ উদ্যোগত লিংক নিৰ্ধাৰিত শুক্ল ছেক্স চৰ্টেড চিমেন বিতৰণ কৰা হৈছে। 2024 চনৰ ফেব্ৰুৱাৰী মাহত বিভাগে অসমত হাঁহ কুকুৰা খণ্ডৰ বাণিজ্যিকৰণৰ নীতি আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে স্বাৱলম্বী উৎপাদনৰ ব্যৱস্থা জৰিয়তে হাঁহ কুকুৰা খণ্ডৰ অধিক শক্তিশালী কৰা। এই ব্যৱস্থাৰ জৰিয়তে উদ্যোগীসকল বৃহৎ আৰু মাজলীয়া আকাৰৰ হাঁহ কুকুৰা পাম স্থাপনৰ বাবে ৰাজসাহায্যমুক্ত ঋণ লাভ কৰিব পাৰিব। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি SOPDG অধীনত বৰ্তমানৰ উদ্যোগীসকলৰ উন্নয়নৰ বাবে স্পেচিয়েল প্ৰগ্ৰাম ফৰ এক্সিষ্টিং এণ্টাৰপ্ৰিনাৰ্ছ ডেভেলপমেণ্ট SPED আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে কণী পৰা কুকুৰা হাঁহ আৰু ছাগলী খণ্ডৰ উদ্যোগীসকলৰ বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। PPR ৰোগ নিয়ন্ত্ৰণৰ কাৰ্যসূচীৰ অধীনত ৰাজ্যত ছাগলী আৰু ভেড়াৰ PPR ৰোগৰ টীকাকৰণ কৰা হৈছে। এনেদৰে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ NADCP কাৰ্যসূচীৰ অধীনত পশুধনৰ চবকা FMD আৰু ব্ৰুচেলছিছৰ টীকা প্ৰদান কৰা হৈছে। আনহাতে বিভাগে পশুধনৰ টেকুৱা এন্থ্ৰেক্সৰ দৰে মহামাৰী ৰোগৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰিছে। এই হেল্থ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ অধীনত পশু হকী কৰ্মীসকলৰ প্ৰশিক্ষণ চলি আছে। এই পশু হকী কৰ্মীসকলে প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইডৰ কাম সম্পাদন কৰাৰ লগতে সংশ্লিষ্ট পশু চিকিৎসা বিষয়ক পশুধনৰ স্বাস্থ্য আৰু চিকিৎসাৰ তথ্য যোগান ধৰিব। বিভাগে কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ ৰাষ্ট্ৰীয় পশুধন অভিযান NLM সফলতাৰে ৰূপায়ণ কৰি আহিছে। উল্লেখযোগ্য এই আঁচনিৰ অধীনত প্ৰিমিয়ামৰ মাত্ৰ 15% অধিকাৰীৰ অংশীদাৰিত্বৰে পশুধনৰ বীমা কৰা হ'ব। গাখীৰ উৎপাদনৰ বৃদ্ধিৰ লগতে সংগঠিত গাখীৰ বিপণন প্ৰচাৰিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে NFDBৰ সৈতে যুটীয়া সহযোগত নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড গঠন কৰাৰ বাবে ৰাজ্যজুৰি চুক্তি স্বাক্ষৰ কৰি অসম দুগ্ধ উন্নয়ন পৰিকল্পনা আৰম্ভ কৰিছে। এই পৰিকল্পনাৰ অধীনত বৃহৎ গাখীৰ প্ৰক্ৰিয়াকৰণৰ প্লাণ্ট স্থাপন কৰি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ পৰিকল্পনা কৰা হৈছে। কৰ্মদক্ষতা বৃদ্ধি তথা পশু চিকিৎসা সেৱা প্ৰচাৰৰ বাবে ইতিমধ্যে 71 গৰাকী পশু চিকিৎসক বিষয়া আৰু 445 গৰাকী ক্ষেত্ৰ সহায়ক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। পশুধনৰ কৃত্ৰিম প্ৰজননৰ সম্প্ৰসাৰণ আৰু জনপ্ৰিয় কৰাৰ বাবে মৈত্ৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। ইতিমধ্যে 24,000 যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ উপৰিও প্ৰায় 11,000 যুৱক যুৱতীক বেংকৰ লগত সংযোগ কৰি ৰাজসাহায্য প্ৰদান কৰি উদ্যোগী হিচাপে প্ৰতিষ্ঠিত কৰিছে। বিশেষকৈ শেষত মই আপোনালোকে সকলোকে পশুধন আৰু হাঁহ কুকুৰা মেলাত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত অৰিহণা যোগাবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আমাৰ বিভাগৰ সঞ্চালক ডাঙৰীয়া, যুটীয়া সচিব আৰু আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই বিস্তৃতভাৱে পশুধন মেলা আৰু বিভাগৰ চলি থকা আঁচনিসমূহ সম্পৰ্কত আপোনালোকক অৱগত কৰিছে। আপোনালোক সকলোৱে জানে যে 2019 চনত প্ৰায় 24 বছৰৰ বিৰতিৰ পিছত আমাৰ চৰকাৰে
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই মেলা আমি পুনৰ আৰম্ভ কৰিছিলোঁ আৰু এইবাৰ ৫ম বছৰৰ কাৰণে মেলা অনুষ্ঠিত হ'ব আৰু এই মেলা এইবাৰ আয়োজন কৰাৰ লগে লগে আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াও এই বিভাগৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিলে আৰু তেখেতৰ তৎপৰতাত ইতিমধ্যে মেলাৰ যিখিনি প্ৰস্তুতি এই প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে অহাকাইলৈ ৰাতিপুৱা 11 বজাত আনুষ্ঠানিকভাৱে মেলা উদ্বোধন হ'ব আৰু ইয়াত ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰায় 1.5 শতাধিক বিপণী ইয়াত থাকিব ইয়াত যথেষ্ট পৰিমাণৰ আমাৰ লাইভ এনিমেল ইয়াত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন প্ৰজাতিৰ সেই গাহৰি ছাগলী হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হ'ব যাতে আমাৰ পশুপালক বা নতুন উদ্যোগীসকলে সেইসমূহ চাই যাতে তেওঁলোক আকৰ্ষিত হ'ব পাৰে আগ্ৰহী হ'ব পাৰে আৰু এই ক্ষেত্ৰখনত যাতে তেওঁলোকে এই গোটেই বিষয়খিনিক এটা উদ্যোগলৈ ৰূপান্তৰ কৰিব পাৰে সেইটো আমাৰ মূল উদ্দেশ্য লক্ষ্য তাৰ লগতে আমি নতুন যিখিনি উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে যুৱক যুৱতী তেওঁলোকক আমি এই ক্ষেত্ৰখনত জড়িত কৰিব বিচাৰিছোঁ কাৰণ ইতিমধ্যে আমাৰ অসম চৰকাৰে CM ফ্লেগশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে বিশেষকৈ কণী উৎপাদন আৰু গাহৰি মাংস উৎপাদনত যুৱক যুৱতীসকলক লৈ এটা সপোন দেখিছে যাতে আমি উৎপাদন ৰাজ্যখনত বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো বিশেষ উদ্যোগ আৰু সেইবাবে এই আঁচনিটোৰ নামো CM ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে চৰকাৰে গ্ৰহণ কৰিছে আৰু ইয়াত হিতাধিকাৰীসকলক ৰাজ সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা আছে য'ত 50% পৰ্যন্ত ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা ইয়াত কৰা হৈছে আৰু আমি এই মেলাখনৰ জৰিয়তে আমি লক্ষ্য কৰিছোঁ যে প্ৰতি বছৰে মেলাত প্ৰায় নতুন প্ৰায় 10,000 উদ্যোগী বা নতুন ইয়াত স্বাৱলম্বী হ'বলৈ যুৱক যুৱতী আগবাঢ়ি আহে কাৰণ যথেষ্ট পৰিমাণৰ ইয়াত যুৱক যুৱতীয়ে ট্ৰেইনিং ল'বলৈ আহে মেলাত আমি বেংকৰ লগত তেওঁলোকক মত বিনিময় কৰাই দিওঁ আপোনালোকে জানে বিভিন্ন সময়ত আমাৰ এই ছেক্টৰত মানুহখিনিয়ে বিভিন্ন আঁচনিলৈ আগবাঢ়ি যায় কিন্তু বেংকৰ পৰা ঋণ লাভ কৰাত কিছুমান সমস্যা থাকে যাৰ কাৰণে আমি বেংকৰ লগতো এটা মত বিনিময় কৰি দিয়াৰ ব্যৱস্থা আমি মেলাতে কৰোঁ যাতে আমাৰ পশুপালকসকলৰ সমস্যা লগে লগে যাতে সেইখিনি সমাধান কৰিব পৰা এটা ব্যৱস্থা থাকে এই ধৰণৰ কথাখিনি আছে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকগৰাকীক আমি 1 লাখ টকাৰ পুৰস্কাৰ দিম তাৰ লগতে প্ৰতিখন জিলাৰ 4 গৰাকীকৈ পশুপালকক আমি পুৰস্কৃত কৰিম বিশেষকৈ গৌপালক গাহৰি পালক ছাগলী পালক আৰু হাঁহ কুকুৰা পালক তেওঁলোকক আমি ইয়াত বিশেষভাৱে প্ৰতিখন জিলাৰ পৰা তেওঁলোকক আমি নিৰ্বাচিত কৰি আমাৰ জিলা বিষয়াসকলে নিৰ্বাচন কৰি পঠিয়াব আৰু তেওঁলোকক ইয়াত পুৰস্কৃত কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন আত্মনিৰ্ভৰ অসমৰ সপোন দেখিছে য'ত আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ আৰু চুবুৰীয়া যিখিনি ৰাজ্য আছে এই ৰাজ্যৰ বজাৰ যাতে আমি অসমে দখল কৰিব পাৰোঁ সেইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূল উদ্দেশ্য আৰু সেইকাৰণে আমি বজাৰ দখলৰ লক্ষ্যৰে আমাৰ বিভাগে আমি আমাৰ উদ্যোগীসকলক আমি আগবঢ়াই দিব বিচাৰিছোঁ যাতে ভৱিষ্যতৰ দিনত অসম এই ক্ষেত্ৰখনত আত্মনিৰ্ভৰশীল হ'ব পাৰে এইটো হ'ল আমাৰ এই মেলাখনৰ মূল উদ্দেশ্য আৰু আমি ভাবোঁ যে এই 3টা দিন আপোনালোক সদায় ইয়াত উপস্থিত থাকিব মেলাৰ কাভাৰেজ কৰিব আৰু লগতে আমাৰ প্ৰতিদিনে যিবোৰ অনুষ্ঠান হ'ব এই অনুষ্ঠানৰ আপোনালোকে প্ৰচাৰ কৰি যাতে ভৱিষ্যতৰ দিনত আমি এই ক্ষেত্ৰখনত আৰু অধিক নতুন প্ৰজন্মক আঁকোৱালি ল'ব পাৰোঁ সেই পৰিৱেশ এটা ৰচনাত আপোনালোকে নিশ্চয় আমাক সহযোগ কৰিব আচ্ছা অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়া আপোনালোকে দেখিছোঁ যে প্ৰতি বছৰে আপোনালোকে এটা লাভজনক থাকে আপোনালোকৰ যিটো পশুধন থাকে এই বছৰ প্ৰফিট কিমান আৰু কিমান আয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে এইটো কথা মই আগতে উল্লেখ কৰিছোঁ যে আমাৰ কৰ্পৰেশ্যনটো 1984ত চৰকাৰে আৰম্ভ কৰিছিলে আৰু 1984ৰ পৰা আমি প্ৰায় ধাৰাবাহিকভাৱে আমাৰ এটা লোকচানৰ সন্মুখীন হৈ আছিল আৰু 2018 চনত কৰ্পৰেশ্যন প্ৰথম লাভৰ মুখ দেখিছিল আৰু ধাৰাবাহিকভাৱে এতিয়ালৈ আমি লাভত আছোঁ যোৱা বিত্তীয় বৰ্ষটো প্ৰায় 60 লাখ টকা কৰ্পৰেশ্যনে লাভ কৰিবলৈ সক্ষম হৈছে আৰু দুটা কথা জানিব বিচাৰিম যে প্ৰতি বছৰে বিহু হওক উৎসৱৰ আগমুহূৰ্তত আপোনালোকে স্বাস্থ্যসন্মত মাংসৰ কাৰণে আপোনালোকে চেষ্টা চলায় এই বছৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি মাঘ বিহু আহি আছে আৰু দ্বিতীয় কথা হ'ল কি গাহৰিৰ দাম বৃদ্ধিৰ কাৰণে এটা কথা বাতৰিত প্ৰকাশ পাই আছে সঁচাকৈ গাহৰিৰ দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে নেকি আপোনালোকে দেখিছে যোৱাকালি ফিচাৰী ডিপাৰ্টমেণ্টৰ এটা SOP আৰু ডিষ্ট্ৰিক্টবিলাকত DCক নিৰ্দেশ দিয়া হৈছে টাস্ক ফ'ৰ্চ গঠন হৈছে প্ৰত্যেককেইটা মাছ বজাৰত যাই মাছ আৰু মাংস এনেকুৱা এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা আজি SOPটো আহিব আপোনালোকে পাই যাব যাতে
এইটোৰ কোৱালিটিটো টেষ্ট কৰা হয় আৰু লগতে দামটো যাতে নিৰ্ধাৰিত কৰা হয়। তাৰ কাৰণে ডিচি প্ৰত্যেক জিলাৰ ডিচিক অনুৰোধ জনোৱা হৈছে যাতে তেওঁলোকে একজন মেজিষ্ট্ৰেট তাতে ডিষ্ট্ৰিক্টৰ পৰা একজন এক্সিকিউটিভ অফিচাৰ তাতে যাতে মানে ৰেছপনচিবল কৰি দিয়া হয়, যাতে আৰু আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট বা ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰ্যকৰ্তাৰ লগত থাকি যাতে প্ৰত্যেককেইটা বজাৰ যাতে ভালকৈ আৰু কোৱালিটি ফিছ, কোৱালিটি মিট, কণী যাতে তেওঁলোকে বজাৰজাত কৰিব পাৰে, এইটোৰ কাৰণে ব্যৱস্থা লোৱা। এটা দেখিছোঁ যে অসাধু ব্যৱসায়ীয়ে প্ৰতিটো উৎসৱতে দাম বৃদ্ধি কৰে। আৰু দ্বিতীয় কথা হ'ল কি মনোজ শইকীয়া ডাঙৰীয়া, আপুনি নিশ্চয় আপোনাৰ গাহৰি পালনটো আপোনাৰ ইয়াতে আছে, তাতে গাহৰিবিলাক কাটি পিনি দাম বৃদ্ধিৰ কথা কৈ আছে, এইখিনি আহি আছে, সঁচাকৈ হ'ব নেকি দাম বৃদ্ধি? নাই, তেনেকুৱা ধৰণৰ কোনো কথা নাই। যে চৰকাৰৰ এটা নিৰ্দেশনা আছে, উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টৰো এটা নিৰ্দেশনা আছে যে স্বাস্থ্যসন্মত মাংস গ্ৰাহকে পাব লাগে। আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অসমতো বিভিন্ন স্থানত আমাৰ নিগমৰ ফালৰ পৰা শ্লটাৰ হাউচসমূহ স্থাপন কৰা হৈছে। আৰু গাহৰি মাংস সংসাধন কৰিবৰ কাৰণে আমাৰ খানাপাৰাত এটা আৰু নাজিৰাত এটা তেনেকুৱা ধৰণৰ আমাৰ মানে ইয়াত প্ৰকল্প আমাৰ আছে। এতিয়া কথাটো হ'ল যে গাহৰি মাংস মূল্য বৃদ্ধি হোৱাৰ কোনো প্ৰশ্নই অহা নাই, এইটো এতিয়া সেইটো কোনো কাৰণতে নহয়। আৰু দ্বিতীয়তে আপুনি যিটো কথা সুধিছে যে আমি প্ৰতি বছৰে বিভিন্ন উৎসৱৰ সময়ত আমাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন, জিলা প্ৰশাসন, আমাৰ ডিপাৰ্টমেণ্ট আৰু কৰ্পৰেশ্যন আমি সকলোৱে লগ লাগি আমি গুৱাহাটীৰ বজাৰসমূহ নিৰীক্ষণ কৰোঁ যাতে ৰাইজে স্বাস্থ্যসন্মত মাংস লাভ কৰিব পাৰে আৰু সুলভ মূল্যত যাতে মাংসটো কিনিব পাৰে। সেই ব্যৱস্থাটো এইবাৰো হ'ব। ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ সহযোগত আমাৰ ডিপাৰ্টমেণ্ট আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সেই কামটো বজাৰসমূহত আৰম্ভ কৰিছে। আৰু এইটো কথা আমি নিশ্চিত যে তাৰ আৰু প্ৰয়োজন হ'লে আমিবিলাকেও মন্ত্ৰী ডাঙৰীয়াই হওক আমিও বজাৰবিলাকলৈ যাম।